বাবে মই ৰাতি ৰাতি কান্দি থাকিব লাগিব নহয় মই ভেকুৰি ভেকুৰি কান্দিব লাগিব এভৰিৱান আজি আপোনালোকৰ মাছলে বুৱাৰীৰ বিহুৱতী এয়া দুলিয়াজানৰ বুৱাৰীৰ বিহুৱতী আৰু এই বিহুৱতী গৰাকীৰ ধুনীয়া যি বিহু নাচ সেইটো আপোনালোকৰ মাজলৈ মই আগবঢ়াম তাৰ আগতে এইগৰাকী যে দুলিয়াজানৰ বিহুৱতী বুৱাৰী অকল যে নাচতে যে পাৰ্কত এনেকুৱা নহয় অভিনয়ৰ ফালৰ পৰা আছে তেখেতৰ বহুত প্ৰতিভা যেহেতু আগতে অভিনয়ৰ লগত জড়িত আছিল আৰু যেহেতু বিচাৰক ৰূপে আসনত থকা পংকজ চিক্তি আৰু লগতে দুইগৰাকী বিচাৰকে বাহ দিলে সকলোৱে আৰু পংকজ চিন্তিয়ে কৈ গ'ল যে অসমৰ এই বুৱাৰীৰ এনেকুৱাবিলাক প্ৰতিভা ক'ত লুকাই থাকে তেন্তে আহক ৰাইজ আমি একেলগে উপভোগ কৰোঁ দুলিয়াজানৰ বিহুৱতী বুৱাৰীৰ এই সুন্দৰ বিহু নাচ তাৰ পিছত আপোনালোকে দেখা পাব এই বুৱাৰীগৰাকী যি অভিনয়ৰ যি প্ৰতিভা সেয়াও অকণমান আপোনালোকে ইয়াতে মানে এই ভিডিঅ'টোতে আপোনালোকে দেখা পাব হুকুলাহালুই তৰ কহুৱা দূৰ দূৰ কপিছেহে দিহিঙৰ বিৰিণা দে দে নাচনি বজাই দে ঐ লাহৰি গগনা থাকিব নোৱাৰো হুৰৈ নাচনি গগনাৰ মাতে শুনি দেহাই কৰে উজনি ভাতি পৰ্বত হিমালয় মৰম লাগেহে তোমালৈ মৰম লাগেহে তোমালৈ ঐ জান লৈ যাবা আমাৰ ঘৰলৈ লৈ যাবা মাৰি ঘৰলৈ বুৱাৰী কহৰিবলৈ মায়া জোলেহে বান্ধি থম ঐ জান এৰাব নোৱাৰাকৈ এৰাব নোৱাৰাকৈ তোক
দিয়ে মহেলা নিরলে ময়না মহেলা নিরলে ময়না কুয়ারি পাকে নিনু গল মাখি যদি বান্ধুতে ময়না গলি যদি ছিগিলে ময়না গলি যদি ছিগিলে ময়না মহেব নদিয়া হল মহেব নদিয়া হল গায়ত্ৰী হয় বা একদম মঞ্চ কপাই দিছা তুমি ধন্যবাদ খুব সুন্দৰ হৈছে মই ধন্যবাদ সবকে সুধো তোমাকো সুধিছো ঠিক আছে দ্বিতীয় পৰ্যায়ত যেতিয়া তুমি উন্নীত হৈছা হয় খবৰটো পাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছিলে খবৰটো যেতিয়া পালো ইয়াৰ পৰা নগ'লোৱে আৰু ইয়াতে ৰৈয়ে দিলো আজি কোনোবা আহিছে নে মানুহজন আহিছে আহিছে মোৰ হাজবেণ্ডে আহিছে নমস্কাৰ নমস্কাৰ ঘৰত গৈ মানে ইয়াৰ পৰা যোৱাৰ পিছত ঘৰততো যোৱাই নাই আপোনালোকে যাব নাপালো বুলিয়ে ক'লে আখৰা কৰিছেনে অলপমান আখৰা তেনেকৈ কৰা নাই কিন্তু নিজে মনত আৰু কি কি গান লৈ নাচিছে তেনেহ'লে মনৰ ফূৰ্তিতে ভাল নাচিছে নহয় জানো হয় তেওঁ মোৰ কাৰণে ডিউটি ক্ষতি কৰি ইয়াত আছে লাগিবতো আকৌ ন ইমান ধুনীয়া বোৱাৰী নাচনী অলপতো কম্প্ৰমাইজ ছেক্ৰিফাইচ কৰিবই লাগিব নহয় জানো সেই বুলি আৰু ৰৈ দিছোঁ আজি পংকজ দাও আছে ইয়াত হয় আমাৰ ছাৰ, মাজত নমস্কাৰ। পংকজ তাই বিহু নাচৰ লগত অভিনয়ো কৰে খুব ভাল লাগিছে ধন্যবাদ, আৰু ছাৰ। খুব ভাল নাচিছা বাকী যিখিনি সৰু সৰু কিবা ভুল খুটি আছে ক'ব দীপদাও আছে দীপ ছাৰ আছে প্ৰবী মেম আছে হ'ব আৰু আপোনাৰ মানুহজনলৈ ধন্যবাদ অশেষ তেখেতে আপোনালৈ থাকিল একদম এই ডিউটি মই তেতিয়া আগৰ খণ্ডটো কৈছোঁ ডিউটি এৰিও যে আছে সেইটো খুব ডাঙৰ কথা সেইখিনিয়ে লাগে আচলতে হয় এজন পৰিবাৰৰ কাৰণে সেই ছাপোৰ্টটো খুব ইম্পৰ্টেণ্ট ৰাতিপুৱা সোনকালে উঠি মোক উঠাইছে মই- ভাত মই- বনাইছে মোৰ মানুহজনীক মই আকৌ ছাপোৰ্ট মাংস কেতিয়াও নকৰোঁ বনাইছে মোৰ মানুহজনীক মই ছাপোৰ্ট কেতিয়াও নকৰোঁ মায়ে কৰি দিয়া সকলো কামে কৰি দিছে আৰু ৰাতিপুৱা শেষ কিমান ভাল হয়নে দাদা কি ক'ব তাইৰ কাৰণে কি ক'ব আপোনাৰ বিষয়ে কৈ দিলে অলৰেডি আপুনি তাইৰ কাৰণে কি ক'ব নিজৰ মানুহজনীৰ কাৰণে একচুৱেলি তাই আজি মানে ৰাতিপুৱাৰ পৰা অলপ নাৰ্ভাছ ফিল কৰি আছিলে তাকে দেখি মই আৰু বাকী কামবিলাকত ৰৈ থকা নাই আৰু যিমান পাৰোঁ হেল্প কৰি আছোঁ আকৌ এইফালে চাদৰ ইস্ত্ৰি কৰি দিয়া কিবা কিবি চব কৰি দিছে ইষ্ট্ৰিও কৰি দিছে হয় ইমান মৰম তাকেতো এই কপাল নহয় চোতাল হয় যেনে পাইছো ন কপৌ ফুলো গাঁঠি দিছে মাৰিবলে উফ ৰাম কি ক'ব পুৰবী বা আগতে চাগে বিয়াৰ আগতে একদম দাদা সঁচা কথা ক'ব বিয়াৰ আগত কিবা অভ্যাস আছিল নেকি তেনেকুৱা কাৰোবাৰ তাত কপৌ ফুল গায় নাই নাই তেনেকুৱা একো নাই একচুৱেলি মানে তাইৰ নাৰ্ভাছ ফিলটো দেখিহে মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ নাই নাই ধেমালি এইখিনি কৰিছোঁ মৰম আচলতে মৰম নাই ৰিম্পি ধেমালি কৰিছোঁ যেনেকৈ তোক যে কিবা কিবি এতিয়া নাই তই বেলেগত মই বেলেগত আৰু মই কওঁ মই তোমাক ক'ব বিচাৰিম আমাৰ বাকী দুগৰাকী বিচাৰকৰ ওচৰত যোৱাৰ আগতে পংকজ আছে যিহেতু তুমি অলপমান অভিনয় কৰিয়ে দিয়া আৰু ঠিক আছে অডিশ্যনটো হৈ যাওক আমাৰ ঠিক আছে মানে ৰিহাৰ্চল নাই বাৰু হ'লেও অভিজিত ভট্টাচাৰ্যদেৱৰ এখন মই থিয়েটাৰৰ মানে নাটক কৰিছিলোঁ ভুল নুবুজিবা ভূপেন্দা বুলি বাহ নন্দিনী পাৰ্টটো কৰিছিলোঁ আচলতে ভুল ভ্ৰান্তি হ'ব পাৰে অকণমান কৈ দিছোঁ বহুত দিন হ'ল বাৰু কৰা 2 বছৰমানেই হ'ল তই কিবা এটা অৰ্জন কৰিব নোৱাৰনে তাৰপিছত তেখেতে কয় আৰু মানে একেবাৰে নিজৰ মানুহজনক চাই পেলাই কোৱা ডাইলগখিনি বেলেগত নহয় তই কিবা এটা অৰ্জন কৰিব নোৱাৰনে আৰু তই নোৱাৰ বাবে মই ৰাতি ৰাতি কান্দি থাকিব লাগিব নহয় কান্দি কান্দি চকু পানীৰে গাৰু তিয়াই দিব লাগিব নহয় আৰু 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 নিজকে বাৰম্বাৰ সুধিব লাগিব নহয় যে দেউতাই যদি মোৰ বিয়া আনৰ লগত পাতি দিয়ে তেন্তে তেন্তে তোৰ কি হ'ব তেন্তে তেন্তে মোৰ কি হ'ব তোৰ একো নহয় তই ল'ৰা মানুহ চলি যাবি
কিন্তু কিন্তু মই ছোৱালী মানুহ মই বিয়া হ'ব লাগিব মই কইনা হ'ব লাগিব আৰু কইনা হৈ মই মানুহৰ আগত আহিব লাগিব মই আহিব লাগিব আৰু হাঁহিৰ আৰে মই ফেকুৰি কান্দিব লাগিব মই ফেকুৰি কান্দিব লাগিব বঢ়িয়া ভাল কিন্তু আচলতে চাগে এতিয়া ফেকুৰি কান্দিব নালাগে ইমান ৰিম্পী এতিয়াতো ফেকুৰি কান্দিবলগীয়া নাই কৈ দিছো ইয়াৰ মানে মই যোৱা আগত আৰু অকমান থাকে একদম নালাগে একদম নালাগে এতিয়া তন্ময় মোক একদম নালাগে যাব বিচাৰে এনে ধেমালি কৰিছো মই কান্দিব লাগিব কাইলৈ মোৰ বাৰ্থডে আশা কৰো তই কেতিয়াও নাহ তোক মই হাত জোৰ কৰি কৈছো তই যাতে কেতিয়াও নাহ তন্ময় তই কেতিয়াও নাহিবি তন্ময় তই কেতিয়াও নাহিবি ধন্যবাদ ভাল হৈছে খুব সুন্দৰ হৈছে ফেকুৰি কান্দিব লাগে জানো ইস্ত্ৰি কৰি দিছে কাপোৰ আজি ৰাতিপুৱাৰ পৰা কপৌ ফুল গুজি দিছে আৰু কি সেইকাৰণে ইমান খোলাকে কান্দি দিয়া নাই কাৰণ মোৰ পেয়সী বহি আছে ঠিক আছে ভাল লাগিলে হলে আৰু অলপ কান্দি দিলো এনে চিঞৰি অ'কে ভাল লাগিছে আমাৰ বোৱাৰী পাকৈত আচলতে আগৰ দিনত হ'লে মই কৈছোহে আগত যেনেকৈ চিডি আছিলে ন ৰেম্পিহঁতে জানে চিডি থকা হ'লে তোমালোক চাগে বহুত কামৰ কাৰণে সুবিধা পালাহেঁতেন এই চিডি নোহোৱাৰ কাৰণে চিনেমাটো বহুত কম হয় আজিকালি মিউজিক ভিডিঅ'বিলাক চলে মিউজিক ভিডিঅ'ৰো সেই যিবোৰ ছিংগাৰ্ছবিলাকে বেছিকৈ কৰে সিহঁতেও নিজৰ চিলেকশ্যন থাকে আৰ্টিষ্টৰ কাৰণে যেতিয়া চিডি আছিলে ৰিম্পিহঁতে গম পায় বা আমাৰ পৰুৱাহঁতেও গম পায় তেতিয়া বহুত এক্টৰ্ছ এক্ট্ৰেছে মানে সুবিধা পাইছিলে কো আৰ্টিষ্টে হওক কিবা আচলতে তোমালোকে ওলাই অহাৰ কাৰণে কি আজি যে এপি নিউজে এইখিনি প্লেটফৰ্ম দিছে চাগে ইয়াৰ পৰাও যেন বহুত মানে আমাৰ বিহুৱতী বোৱাৰী ওলাই যাব মই সেইখিনি আশা কৰিম আৰু ওলাই যাব চাগে আৰু আমিও চাগে ক'ৰবাত কোৱা যদি সুবিধা দিব পাৰোঁ সেইখিনি কামনা কৰিম আচলতে ছাৰৰ কামবোৰ চাওঁ মানে মোৰ চবতকৈ বেছি ভাল লগাটো হৈছে ছাৰ মানে এক্টিং কৰা টেক্সি গাড়ী লৈ যাম শ্বিলঙত এইটো মই নহয় মোৰ দাদা নহয় আপুনিয়ে হয় নহয় মই পেডেল মাৰিত আছিলোঁ মোৰ দাদাই কৰিছিলে টেক্সি গাড়ী টুইনছ হয় নেকি টুইনছ আহিব এতিয়া অলপ আগতে আহিবই সঁচা বুলিও ভাবিছে খুব ভাল হৈছে পৰিৱেশন ভাল হৈছে ভাল লাগিছে আৰু চাপৰবোৰ ভালকৈ আৰু প্ৰেক্টিছ কৰিবা আৰু যিমান পাৰা ঘূৰিবলৈ চেষ্টা কৰিবা মানে ঘূৰণটো শেষৰখিনি যিমান ঘূৰা সেই ঘূৰণটো আমাক লাগিব টাকুৰি ঘোঁৰা দি ঘূৰে যে পক্ষী লাওৰা দি ঘূৰে টাকুৰি ঘোঁৰা দি ঘূৰে এই শেষৰ পাৰ্টখিনি তোমালোক যে ভাগৰি পৰা সেই ভাগৰি পৰা যাতে অনুভৱটো যাতে ৰাইজে বা বিচাৰকে বা দৰ্শকে যাতে ধৰিব নোৱাৰে সেইটো চাবা আমি হয় নাচি থাকিলে কণ্টিনিউৱাছলি এটা নাচি থাকিলে অলপ ভাগৰা যায় কিন্তু সেইটো তুমি টেক ফুলি যেনেকৈ গায়ক গায়িকাসকলে ইমান এটা গান গাই থাকোঁতে সেই টেকনিক কিছুমান উশাহটো কোনখিনিত ল'ব ভাগৰে এটা সময় যায় ন ভাগৰিলেও তাৰমানে সেই কোনোবা এখিনিত যে উশাহটো কোনখিনিত ল'ব এটা ধৰি লোৱা লাইন গাইছে লাইনটোত এটা সময় এটা জেগা থাকে উশাহ লোৱা সেই টেকনিকটো জানিলে এনেই সুন্দৰ হৈ যায় হয়নে সেই কিছুমান টেকনিক নিজে জানিব লাগিব যে কোনখিনিত মই নাচটো অলপ মিহি কৰি দিওঁ মিহি কৰিলে জানিবা নহয় শেষৰ পাৰ্টটো আহি আছে হয়নে সেই শেষৰ পাৰ্টখিনি অহাৰ আগে ধৰি লোৱা অকণমান মিহি কৰি দিলা মিহি কৰি দিয়াৰ লগে লগে কি হ'ল মিহি মানে নহয় এইটো বুজোৱা নাই যে তুমি যোনখিনি গিৰিপনি দিব লাগিব হয়নে যোনখিনি তুমি ঘূৰিব লাগিব তাতেও তুমি ঘূৰা পাকটোতো অলপ বেলেগ কৰিব পাৰা হয়নে নহয় যে সেইটোত তাৰমানে ষ্টেমিনাটো অকণ ধৰি ৰাখিবলৈ চেষ্টা কৰিবা প্ৰথম ৰাউণ্ডতো আপোনাৰ এটা সৰু খুদ ধৰা পৰিছিলে আজিও মোৰ সেইটো চকুত পৰিছে ভাঙোতে গম পাইছো মই তেতিয়া ভাবিছো ছাৰে মোক ক'ব তেতিয়াহ'লে আৰুতো মই ক'বলগীয়া কি আছে সেইটো কাৰণ প্ৰথম ৰাউণ্ডতকৈ এতিয়া আজি কম দেখিছোঁ কিন্তু মই সেইটো একেবাৰে দেখিব নিবিচাৰোঁ তাৰমানে কাৰণ সেইটো নাচনী এজনীৰ ক্ষেত্ৰত কেতিয়াও প্ৰযোজ্য নহয় দেই সেইটো ঠিক আছে ৰাইজসকল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ